নমস্কাৰ। বহুত দিন মূৰত ভিডিঅ'ৰ মাজলৈ আহিছোঁ। মাজতে মই এইকেইদিন বহুতে যথেষ্ট ব্যস্ত আছিলোঁ। সময়ৰ অভাৱৰ কাৰণে টপিকবিলাক মানে ৰৈ গৈছিল, ভিডিঅ' বনোৱা নাছিলোঁ। দুই এদিনৰ পৰা এই আমাৰ ITBPৰ যি ফিজিকেলত CCTV বা সেনেকুৱা টাইপৰ নটিচ এখন আহিছিল, তো সেইখনৰ অকণমান চাম বুলি ভাবিলোঁ। আৰু যিখিনি মই পঢ়ি গম পালোঁ নটিচখন, সেইখিনি আজি মই ভালকৈ মানে ক'ম বুলি এই ভিডিঅ'টো প্ৰস্তুত কৰি আহিছোঁ। তো এই ITBPৰ নটিচখন ITBPৰ অফিচিয়েল ৱেবছাইটত আছে, আৰু য'ত লিখা আছে যে ইমপ্লিমেণ্ট অফ এজেঞ্চিজ আউটচোৰ্চেছ ৰেডিঅ' মানে PET-PSTৰ বাবে CCTV, তাৰপিছত এইবিলাক যি ডিজিটেল মিটাৰ আমাৰ আসাম পুলিচত যেনেকৈ চেছ নম্বৰটো যিখিনি এনেকুৱা কম্পিউটাৰাইজ হয়, তেনেকুৱাৰ কাৰণে এটা ইমপ্লিমেণ্ট কৰাৰ কাৰণে ৰিকুৱেষ্ট কৰা হৈছে। মানে এক্সপ্ৰেছন মানে ইয়াৰ কাৰণে আগ্ৰহ কৰা, সেনেকুৱা টাইপৰ কথা ITBPৰ পৰা লিখা হৈছে। আৰু ইয়াতে কি বুলি কৈছে যে PET-PST কনষ্টেবলছ জেনেৰেল DD and also other recruitment examination in CAPF and Assam Rifles. কি কৈছে? Notice inviting expression of interest. Expression interest hereby invited from eligible and reputed for agencies for implement to outsource it. বাকী এইবিলাক মই ইংলিছত বুজি নাপাওঁ, মই থুলমূলভাৱে অসমীয়াত যদি কৈ দিওঁ, তো ইয়াতে মানে ইনভাইট কৰা হৈছে কিছুমান এজেঞ্চি, মানে যিবিলাক বাহিৰা কোম্পানী টাইপত থাকে, তেওঁলোকক মানে ইনভাইট কৰা হৈছে, যিটো আমাৰ বিডিং প্ৰচেছ হয় তাৰ বাবে। যে কি কৈছে যে ইয়াতে মানে কনষ্টেবল যদি ইণ্টাৰভিউত PET-PSTৰ CCTV বাকী এইবিলাক টেকন'লজি ইউজ কৰাৰ কাৰণে, বা CAPFৰ বেলেগ ইণ্টাৰভিউত এইবিলাক ইউজ কৰাৰ কাৰণে মানে ইনভাইট কৰিছে মানে কোম্পানীবিলাকক, যে কোম্পানীবিলাকে বহুত কোম্পানী যিহেতু তাৰ সেনেকুৱা ৰিলেটেড আছে এই মানে বস্তুবিলাক বা টেকন'লজি থকা, তো তেওঁলোকক ইনভাইট কৰি মানে যেতিয়া মানে যিটো কোম্পানী জিকিব তেওঁলোকৰ লগত কলাবৰেশ্যন হ'ব। ইয়াতে এতিয়া SSC GD 2024 কথা ক'তো মেনশ্যন নাই যে SSC 2024 ইমপ্লিমেণ্ট হ'ব। এইবাৰ ইমপ্লিমেণ্ট এইবোৰ নহ'ব পাৰে, এইবাৰ ইমপ্লিমেণ্ট এইবোৰ হ'বও পাৰে, একো ক'ব নোৱাৰি। তো এইটো বাছ মানে ইনভাইট কৰিছে যে এইটো বিড কৰক, আৰু ইয়াতে বিডৰ ডেট এইবিলাক এক্সট্ৰা আৰু দিছে বাৰু। তো এইখিনিয়ে কথা যে আৰু এইটো যে মই ভাবোঁ এইটো মেইনলি প্ৰথম চাব চাগে ITBP যিবিলাক ডিপাৰ্টমেণ্টেল ইণ্টাৰভিউ হয়, তো সেইবিলাকৰ কাৰণে প্ৰথমতে চাগে তেওঁলোকে মানে কৈছে, সেইকাৰণে ITBP নটিচ আহিছে। আৰু ইয়াতে মানে পিছত হয়তো CAPF বা AR এনেকুৱা ইণ্টাৰভিউটো লগাই দিব, আৰু SSC GDটো লগাই দিব। তো এই নটিচখন আছিল অনলি এয়াই যে বিডিঙত মাতিছে কোম্পানীবিলাকক CCTV, তাৰপিছত এই যিবিলাক আৰু থাকে আৰু আমাৰ চেছ নম্বৰ ধৰা, মানে কম্পিউটাৰৰ যিখিনি সামগ্ৰী থাকে আৰু ইণ্টাৰভিউৰ কাৰণে, লাইক আসাম পুলিচৰ ইণ্টাৰভিউৰ দৰে আৰু। তো এইখিনি আছে ইয়াতে বাৰু। এনেকৈ কোৱা নাই যে SSC GD 2024 হ'ব সেইবাবে মাতিছোঁ, তেনেকুৱা একো নহয়। হ'ব পাৰে, নহ'ব পাৰে। তো ইয়াতো সময়ে ক'ব যে কি হয় এবাৰ মানে ফিজিকেল টাইমত। তো এইটো এতিয়া আৰু সময়ে ক'ব, মই ভাবোঁ। বাকী ভিডিঅ' আমি ৰেগুলাৰ কৰিম, আৰু যি ইম্পৰ্টেণ্ট ডকুমেণ্টছ ফিজিকেল PET-PST ৰিলেটেড সকলো কথা আছে, আমি ভালকৈ কথা পাতি যাম টাইম উলিয়াই। বাকী বহুতে মেছেজ কৰি সুধি আছিল মোৰ কি হ'ল, মানে ভিডিঅ' কিয় দিয়া নাই, অকণমান অসুবিধা বা অকণমান ব্যস্ততাৰ বাবে এইদিন কিছু লেট হ'ল, তাৰ বাবে মই দুখিত। বাকী আজিলৈ এইখিনি, ধন্যবাদ। জয় অসম।